Hello students. তো আজি আৰু এটা কোৱেশ্চনছ লৈ আহিছোঁ যোনটো লাষ্ট মোৰ ভিডিঅ'টোত যোনটো মই যোৱাকালি আপলোড দিছিলোঁ তো সেই ভিডিঅ'টোত মই এটা ৰিলেশ্যন শ্ব' কৰিছিলোঁ টু সলভ ষ্টয়ক'মেট্ৰিক কেলকুলেশ্যনছ তো ষ্টয়ক'মেট্ৰিক কেলকুলেশ্যনছ সলভ কৰিবৰ কাৰণে মই এটা শ্বৰ্ট ট্ৰিক লাষ্ট ক্লাছত বা মোৰ লাষ্ট ভিডিঅ'টোত মই দেখাইছিলোঁ আৰু সেই ৰুলটো ইউজ কৰি আজি আৰু এটা নিউমেৰিকেল সলভ কৰিব গৈ আছোঁ যোনটো নিউমেৰিকেলত আমাক মাছ ৰিলেশ্যনশ্বিপ দিয়া আছে তো লাষ্ট ভিডিঅ'টোত যোনটো কুৱেশ্যন আমি সলভ কৰিছিলোঁ তাত মই দেখাইছিলোঁ মোল ৰিলেশ্যনশ্বিপ য'ত আমি মোলছ আমি কনচিডাৰ কৰিছিলোঁ বাট ইন দিছ কুৱেশ্যন যোনটো মই ইয়াত বৰ্ডত মেনশ্যন কৰি থৈছোঁ ইয়াত আমি মাছ ৰিলেশ্যনশ্বিপ আমি দেখাব লাগে আৰু তাৰ পৰা আমি এই কুৱেশ্যনটো সলভ কৰিব লাগে তো আই হোপ ইউ ৰিমেম্বাৰ দ্য ৰুল যোনটো ৰুল মই লাষ্ট ভিডিঅ'টোত শ্ব' কৰিছিলোঁ তো সেই ৰুলটো চাগে তোমালোকৰ মনত আছে যোনে যোনে মোৰ ভিডিঅ'টো চাইছিলা সেই তেওঁলোকৰ কাৰণে ৰুলটো মনত থাকিব আৰু যদি কোনোবা নিউ ভিউৱাৰ্ছ আছে ইন কেছ যদি কোনোবা নতুন ভিউৱাৰ্ছে মোৰ ভিডিঅ'টো আজি চাইছে এনেও মোৰ ভিডিঅ' বাৰু বহুতে কমেই চাই আছে খুব কম ছাবস্ক্ৰিপশ্যন হৈ আছে তথাপিও যদি কোনোবা নতুন ভিউৱাৰ্ছে যদি আজি মোৰ এই ভিডিঅ'টো চাইছে তেনেহ'লে মই প্ৰিফাৰ কৰোঁ যে মোৰ লাষ্ট ভিডিঅ'টো চেক কৰা আৰু লাষ্ট ভিডিঅ'টো চেক কৰিলে আমাৰ যোনটো ৰিলেশ্যনশ্বিপ আছে যোনটো ষ্টয়ক'মেট্ৰিক কেলকুলেশ্যন সলভ কৰিবৰ কাৰণে যোনটো শ্বৰ্ট ট্ৰিক মই লিখি থৈছিলোঁ সেই শ্বৰ্ট ট্ৰিকটো ভালকৈ চাই লোৱা তেতিয়া আমি এনেকুৱা টাইপৰ যিকোনো নিউমেৰিকেলছ ৰিলেটেড টু ষ্টয়ক'মেট্ৰিক কেলকুলেশ্যনছ উই কেন সলভ দেম ইজিলি তো আজি মই দেখাই আছোঁ এটা মাছ ৰিলেশ্যনশ্বিপৰ এটা নিউমেৰিকেল তো আমাক কুৱেশ্যনটো দিছে যে হাউ মেনি গ্ৰামছ অফ এমনিয়া is produced on reacting with 42 gram of nitrogen. So we have to determine the amount of ammonia or the mass of ammonia when 42 gram of nitrogen reacts. So can we calculate? So how will we calculate this numerical? So মই কেনেকৈ solve কৰি আছোঁ কেনেকৈ সলভ কৰি আছোঁ তো লাষ্ট ক্লাছত আমি এনেকুৱা এটা নিউমেৰিকেল কৰিছিলোঁ যোনটো নিউমেৰিকেলত মই মোল ৰিলেশ্যনশ্বিপ শ্ব' কৰিছিলোঁ বাট ইন দিছ কুৱেশ্যন উই হেভ টু ডিটাৰমাইন দ্য মাছ চেক দিছ হাউ মেনি গ্ৰামছ মানে আমি ডিটাৰমাইন কৰিব লাগে মাছ তো ইয়াত আমাক কুৱেশ্যনটোত গিভেন 42 গ্ৰাম তো গ্ৰাম ইজ দ্য ইউনিট অফ মাছ কাৰেক্ট তো আমি ইয়াত কুৱেশ্যনটোত গম পাই গ'লোঁ যে কুৱেশ্যনটোত আমাক কি দিয়া আছে মাছ দিয়া আছে তো আমি মাছ ৰিলেশ্যনশ্বিপ ইউজ কৰি আমি এই নিউমেৰিকেলটো সলভ কৰিব লাগিব তো কেনেকৈ কৰিম তো ফাৰ্ষ্ট আমি যোনটো বেলেঞ্চড ৰিয়েকশ্যন হয় আমাৰ বেলেঞ্চ ৰিয়েকশ্যনটো আমি ফাৰ্ষ্ট লিখি ল'ব লাগিব তো সলিউশ্যনত ইন সলিউশ্যন উই হেভ টু ৰাইট দ্য বেলেঞ্চড ৰিয়েকশ্যন ফাৰ্ষ্ট তো বেলেঞ্চড ৰিয়েকশ্যন উইল বি নাইট্ৰজেন প্লাছ হাইড্ৰজেন and the product will be ammonia. Now we have to balance this reaction like this. So this is the balanced chemical reaction for the production of ammonia by the reaction of nitrogen and hydrogen. Okay, correct? তো ক্লিয়াৰ হৈছে এইখিনিলৈকে এতিয়া চোৱা এতিয়া আমাক চোৱা কুৱেশ্যনটোত ভালকৈ চেক কৰা কোনটো বস্তু ডিটাৰমাইন কৰিব দিছে তো আমাক ডিটাৰমাইন কৰিব দিছে মাছ অফ এমনিয়া
ওকে তো মই লাষ্ট মোৰ ভিডিঅ'টোত কৈছিলোঁ যে যোনটো বস্তু ডিটাৰমাইন কৰিব লাগে সেইটো আমি কি বুলি ডিনোট কৰিম এছ বি ঠিক আছে আৰু ইয়াত চোৱা কাৰ মাছ দিয়া আছে নাইট্ৰজেন তো নাইট্ৰজেনক আমি কি হিচাপে ডিনোট কৰিম এছ এ মই লাষ্ট মোৰ ভিডিঅ'টোত মই কৈ থৈছিলোঁ যে the B determines the parameter which we have to determine. Okay? And the A determines the value which is given in the question itself. So A means nitrogen because the value of nitrogen is given in the question. And the B is ammonia because we have to determine the value for ammonia. Okay? এতিয়া চোৱা আমাক মাছ ৰিলেশ্যন উলিয়াব লাগে তো আমি ফৰ্মুলা আমি যোনটো ৰুল লিখিছিলোঁ কি লিখিছিলোঁ আমি that B by A is equal to coefficient of B divided by coefficient of A, correct, into molecular mass of B divided by molecular mass of A. লগত আৰু ইয়াত মাল্টিপ্লাই হৈ আছিল আমি যোনটো ৰুল লিখিছিলোঁ বাট আমাক এই কুৱেশ্যনটোত আমাক আৰু বাকী যোনখিনি আমাৰ আছিল নালাগে কিয় নালাগে আমি কি লিখিছিলোঁ ৰুলটো B by A is equal to coefficient of B divided by coefficient of A into molecular mass of B divided by molecular mass of A into Avogadro's number of B divided by Avogadro's number of A into volume of B divided by volume of A. তো আমাক কুৱেশ্যনটোত ভলিউম দিয়া আছে জানো আমাক কুৱেশ্যনটোত ভলিউম দিয়া নাই আমাক কুৱেশ্যনটোত নাম্বাৰ অফ পাৰ্টিকলছ দিয়া নাই তো গতিকে আমাক ইয়াত কি কৰিম যে আমাক যিহেতু কুৱেশ্যনটোত volume is not given, number of particles is not given, therefore we have to skip that part. তো যোনখিনিত আমাৰ এভোগাড্ৰছ নাম্বাৰ আছিলে যোনখিনিত আমাৰ ভলিউম আছিলে সেই পাৰ্টখিনি আমি স্কিপ কৰি দিলোঁ ঠিক আছে এতিয়া চোৱা বি কি বুজাইছে যোনটো আমি ডিটাৰমাইন কৰিব লাগে তেনেহ'লে আমি বি বুলি ৰাখি দিলোঁ এৰ ভ্যালু কিমান দিছে 42 গ্ৰাম তেনেহ'লে আমি ইয়াত 42 লিখি দিলোঁ so B by 42 ঠিক আছে now check this reaction coefficient of B তো coefficient of B means what ammonia তো ammonia coefficient কিমান আছে 2 then coefficient of A means nitrogen so what is the coefficient of nitrogen it is 1 into molecular mass of B what is B ammonia so what is the molecular mass of ammonia it is 17 it is 17 how ammonia now check ammonia consists of nitrogen the atomic mass of nitrogen is 14 then hydrogen 3 into 1 so it is equal to 17 therefore we are writing the molecular mass of B means ammonia as 17 divided by molecular mass of A means what nitrogen so how many nitrogen atoms are there 2 therefore it will be 28 because the atomic mass of nitrogen is 14 and there are 2 nitrogen atoms therefore it will be 28
Understand? So আমি ইয়াত কি লিখিলো molecular mass of B ammonia is 17 and the molecular mass of A nitrogen is 28 ঠিক আছে তেনেহলে আমি যদি এতিয়া এটো সলভ কৰো তেনেহলে মই ইয়াত লিখি দিছো কোৱেশ্চনটো মই ৰাপ কৰি দিছো তো ইয়াৰ পৰা যদি আমি ডিটাৰমাইন কৰো হোৱাট ইজ দা ভ্যালু অফ B তো আমি কি পাই যাম therefore B is equal to so swa ইয়াৰ আছে কি 2 into 17 into 42 cross multiplication into 42 divided by 1 into 28 means 28 তেনেহলে আমি এটো যদি ক্যালকুলেট কৰো তেনেহলে উইল গেট 51 গ্রাম তেনেহলে আমি কি কব পাৰো B means কি আছিলে অ্যামোনিয়াৰ মাস মানে আমি কব পাৰো যে 51 গ্রাম of ammonia is produced on reacting with 42 gram of nitrogen. 42 gram of nitrogen. Therefore, the answer will be 51 gram. Therefore, the answer will be 51 gram. So, eta relation of eta short trick আমি সব ডিটারমাইন কৰিব পাৰো মই লাস্ট ক্লাছত মোলস দেখাইছিলো যত আমি কোএফিশিয়েন্ট লৈছিলো এবাৰ আমাক মাস দিছে হেকাৰণে আমি দুটা ৰিলেশন লৈছো নেক্সট কোৱেশ্চন তো মই দেখাম যত নাম্বার অফ পাৰ্টিকলস আহে সেম রুল আমি ইউজ কৰিব পাৰো খালি তোমালোকে কনসেপ্টটো ক্লিয়াৰ কৰি লোৱা যে আমি এটা ৰুলত নাম্বার অফ মোলস উলিয়াব পাৰো মাসু উলিয়াব পাৰো নাম্বার অফ পাৰ্টিকলস উলিয়াব পাৰো এন্ড ভলিউম উলিয়াব পাৰো তেনেহলে কিমান ধুনিয়া এটা শর্ট ট্রিক আমি শিকি গলো নহলে আমি কি কৰিব লাগিব আমি ৰিঅ্যাকশন লিখিব লাগিব দেন আমি মাস উলিয়াব লাগিব উলিয়াই পেলে আমি ইটোৰ লগত হিটো ৰিলেট কৰি থাকিব লাগিব কিন্তু এই ৰুলটো ইউজ কৰিলে আমি এটা স্টেপত আমি ক্যালকুলেট কৰিব পাৰিম যোনটো বস্তু আমাক ডিটারমাইন কৰিব দিছে তো যদি ক্লিয়াৰ হৈছে এই ভিডিওটো যদি ক্লিয়াৰ হৈছে দেন তোমালোকে মোক কমেন্ট বক্সত কমেন্ট কৰা ইয়াৰ পাছত আৰু ভিডিওস মই দিম আপলোড কৰিম যদি তোমালোকে বিচাৰা কিন্তু এতিয়ালৈকে মই কোনো ধৰণৰ তেনেকুৱা মই কমেন্ট বা মেসেজ পোৱা নাই যদি তোমালোকে এনেকুৱা শর্ট ট্রিক আৰু জানিব বিচাৰিছা বেলেগ টপিকটো মই দেখাম যদি জানিব বিচাৰিছা দেন প্লিজ কমেন্ট ইন দিস ভিডিও কমেন্ট কৰা যদি তোমালোকে বিচাৰিছা আৰু ভিডিও আপলোড কৰিবৰ কাৰণে তেনেহলে মই এনেকুৱা ৰিলেটেড ভিডিও আৰু আপলোড কৰিম থ্যাংক ইউ মই কালিও কৈছিলো যে প্ৰিপেয়াৰ ওয়েল তো এতিয়া আৰু আমাৰ হাতত বেলেগ কাম নাই আমি এতিয়া এটাই কাম আছে আমাৰ হাতত যে আমি প্ৰিপেয়াৰ কৰিব লাগে CEE আৰু NEET ক্র্যাক কৰিবৰ কাৰণে তো এতিয়া আমাৰ হাতত এটাই কাম যে আমি কেনেকে আমাৰ প্ৰিপাৰেচনক আমি এটা হাই লেভেললৈ লৈ যাব পাৰো উইথ such short tricks তো যদি ভিডিওটো ভাল পাইছা দেন সাপোর্ট মি subscribe me and like this video. Thank you so much.